সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 6ৰ সোশ্যাল সায়েন্স মানে সমাজ বিজ্ঞান তোমালোকৰ যেটো 7 নম্বৰ পাঠ আছে, পাঠ নম্বৰ 7 কি আছে মানুহৰ জীৱন প্ৰণালীৰ বিকাশ। এই যেটো পাঠ আছে তোমালোকৰ এই পাঠটো তোমালোকৰ যিবিলাক ইম্পৰ্টেন্ট কোৱেশ্চনছ দিয়া আছে, তোমাৰ পাঠটোৰ ওপৰত তোমালোকৰ যিবিলাক অনুসন্ধান দিয়া আছে, সেই সকলোবিলাক অনুসন্ধানী প্ৰশ্নবিলাক সুন্দৰকৈ আমি উত্তৰবিলাক কৰিও যাম আৰু লগতে সুন্দৰকৈ আমি আলোচনা কৰি যাম। ঠিক আছে, যাতে আমি এই পাঠৰ পৰা যেনেকুৱা প্ৰশ্ন আহিলে আমি প্ৰশ্নবিলাক যদি ভালকৈ বুজি লওঁ উত্তৰবিলাক, তেতিয়াহ'লে আমি গোটেইবিলাক হেৰি কৰি ল'লে যিকোনো প্ৰশ্ন আহিলে আমি নিজে নিজে প্ৰশ্নবিলাক উত্তৰ লিখিব পাৰিম, হয়নে? তোমালোকৰ 1 নম্বৰ অনুসন্ধান আছে তোমালোকৰ যেটো 58 পেজত আছে, তোমাৰ 58 নম্বৰ পেজত, সেইখিনি আমি প্ৰথমতে কৰি লওঁ। ঠিক আছে, অনুসন্ধানী 1 ইয়াতে আমি এতিয়া অনুসন্ধানী 1ৰ প্ৰশ্ন উত্তৰবিলাক আমি কৰি লৈছোঁ। তোমালোকৰ অনুসন্ধানী 1ৰ 1 আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া কৈছে। তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া কোৱা আছে আদিম মানুহে কি কি বস্তু খাদ্য হিচাপে গ্ৰহণ কৰিছিল কৈছে। আদিম বা আগৰ যিবিলাক মানুহ আছিলে, আদিম সেই মানুহবিলাকে খাদ্য হিচাপে কি কি গ্ৰহণ কৰিছিল দিছে। কি কি গ্ৰহণ কৰিছিলে উত্তৰ লিখিম। আদিম মানুহে জীৱ-জন্তু শিকাৰ কৰাৰ লগতে গছৰ ফল-মূল, বীজ বা গুটি, পাত, পোক-পতংগ আদি কেঁচাই খাদ্য হিচাপে গ্ৰহণ কৰিছিলে। আদিম মানুহবিলাক তেনেহ'লে খাদ্য হিচাপে কি গ্ৰহণ কৰিছিলে, মানে জীৱ-জন্তু শিকাৰ বা জীৱ-জন্তুৰ মাংস ক'ৰ পৰা তোমালোকে ফল-মূল, বীজ বা গুটি, যেটো পাত, পোক-পতংগ আদি কেঁচাকৈ মানে নিসিজোৱাকৈ কেঁচাকৈ তেওঁলোকে খাদ্য হিচাপে গ্ৰহণ কৰিছিলে। ঠিক আছে, খ আছে তোমালোক প্ৰশ্ন দিছে আদিম মানুহৰ আশ্ৰয়স্থলবোৰ কেনে আছিল। মানে আদিম যিবিলাক মানুহ আছে তেওঁলোকৰ আশ্ৰয়স্থলবোৰ কেনেকুৱা, য'ত তেওঁলোকে বসবাস কৰিছিলে, সেই বসবাস কৰা আশ্ৰয়স্থলবোৰ কেনেকুৱা আছিল, কেনে আছিল দিছে। উত্তৰ লিখিম আদিম মানুহে শিলৰ গুহা ক'ত আছিল চোৱা দিয়া। আদিম মানুহে শিলৰ গুহা, গছৰ খুৰুং আদিত আশ্ৰয়স্থল হিচাপে বাস কৰিছিল। তেনেহ'লে আশ্ৰয়স্থলবোৰ কোনবোৰ আছিলে, শিলৰ যিবিলাক গুহা আছিলে, গছবিলাকৰ যি খুৰুং, সেইবিলাকত তেওঁলোকে আশ্ৰয়স্থল হিচাপে বাস কৰিছিলে গৈছে। গ আছে তোমালোকৰ প্ৰশ্ন আদিম যুগৰ সঁজুলিবোৰ কি আছিল, সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল কৈছে। আৰু আদিম যুগৰ সঁজুলি মানে সঁজুলি হিচাপে কি মানে কি আছিল সঁজুলিবিলাক কি আছিলে। উত্তৰ লিখিম আদিম যুগত মানুহে কামৰ সুবিধাৰ বাবে, সঁজুলিবিলাক মানুহৰ সুবিধাৰ কাৰণে লয় ন সেইবিলাক। আদিম যুগত মানুহে কামৰ সুবিধাৰ বাবে মাছ ধৰা, চিকাৰ কৰাৰ বাবে শিল, কি চোৱা শিল, গছৰ ডাল, ডাঙৰ জন্তুৰ হাড়ৰ পৰা সঁজুলি তৈয়াৰ কৰি লৈছিল। তেওঁ কেনেকৈ প্ৰস্তুত কৰিছিল বা তেওঁলোকে এইবোৰ চেকি, ঘঁহি বা ভাঙি বিচাৰি উপযোগী ৰূপত বনাই লৈছিল। ঠিক আছে, তাৰপিছত আছে ঘ জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল। আদিম অৱস্থাত প্ৰথমতে মানুহবোৰে জুইৰ ব্যৱহাৰ নাজানিছিলে, তাৰপিছত লাহেকৈ জুইৰ আৱিষ্কাৰ কৰিছিলে। গতিকে সেই জুই কেনেকৈ আৱিষ্কাৰ হৈছিল সুধিছে তোমালোকক। উত্তৰ লিখিব আমি যেতিয়া দেখিছিল যে বেগেৰে বাগৰি অহা, মানে যেতিয়া দেখিছিল যে বেগেৰে বা জোৰকৈ পাহাৰৰ পৰা বাগৰি অহা শিল এটাই আন এটা শিলত ঘঁহনি খালে জুইৰ শিখা ওলায়। জুইৰ শিখা শিলে শিলে খুন্দা খালে মানে কি হয়, জুই ওলায় ন। আৰু শুকান গছৰ পাতত লাগিলে জুই জ্বলি উঠে। এনেদৰে তাৰ পাছৰ পৰা শিল গহাই জুই জ্বলাবলৈ শিকিলে আৰু জুইৰ আৱিষ্কাৰ হৈছিল। এনেকৈ মানে জুইৰ আৱিষ্কাৰ হৈছিল। তাৰপিছত তোমালোকৰ 2 নম্বৰ 1 নম্বৰ অনুসৰি তোমাৰ 2 প্ৰশ্ন দি চমু টোকা লিখা। আমি চমু টোকা লিখিব কৈছে। আদিম মানুহৰ খাদ্যাভ্যাস। এতিয়া চমু টোকা বুলি লিখি জানানে, চমু টোকা বুলি তোমালোকে জানাই চাগে। চমু টোকা মানে আমি যেতিয়া ইয়াত দিছে আদিম মানুহৰ খাদ্যাভ্যাসৰ ওপৰত চমু টোকা লিখিবলৈ, তাৰমানে সেই আদিম মানুহৰ খাদ্যাভ্যাসটো কি হয় তাৰ ওপৰত আমি সুন্দৰকৈ তাৰ বিষয়ে কেইশাৰীমান আমি লিখিব লাগে। এতিয়া আদিম মানুহৰ খাদ্যাভ্যাস কি আছিল, উত্তৰ আমি পাইছিলোঁ অলৰেডি। উত্তৰ আদিম মানুহে প্ৰাকৃতিকভাৱে লাভ কৰা খাদ্য যেনে ফল-মূল, গুটি, পাত, কেঁচা মাছ, মাংস খাইছিল। সময়ৰ সৈতে সঁজুলি ব্যৱহাৰ কৰি চিকাৰ কৰা আৰু জুইত ৰন্ধা খোৱাৰ অভ্যাস গঢ়ি উঠিছিল। তাৰপিছতে আদিম মানুহৰ আশ্ৰয়স্থল আছে, চমু টোকা লিখিব লাগে। আদিম মানুহৰ আশ্ৰয়স্থল। উত্তৰ আদিম মানুহে গছৰ খুৰুং, গুহা আদিত আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰিছিল। ৰ'দ, বতাহ, বৰষুণ লগতে বনৰীয়া জীৱ-জন্তুৰ পৰা ৰক্ষা পাবলৈ এইদৰে আশ্ৰয়স্থলত বাস কৰিছিল। সময়ৰ পাছত তেওঁলোকে মাটিৰে ঘৰ বনাবলৈ শিকিছিল। 3 নম্বৰ তোমালোকৰ 1 নম্বৰ অনুসন্ধানী 3 নম্বৰ প্ৰশ্ন জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা গৈছে। মানে প্ৰথম বছৰত কৈছে তোমালোকক যে আদিম মানুহবিলাকে প্ৰথমতে জুই ব্যৱহাৰ নাজানিছিল। লাহে লাহে তেওঁলোকে দেখিলে যে কেনেকৈ জুই আৱিষ্কাৰ কৰিছিলে গৈছে। যেতিয়া ওপৰৰ পৰা শিলবিলাক বাগৰি অহা দেখে, তাৰ শিল এটাই
লগত সেইটো ঘঁহনি খালে দেখিলে যে জুই ফিৰিঙতি ওলায় বা জুই ওলাই নি তাৰ পৰা যদি তাত শুকান পাত কিবা থাকিলে সেইবিলাক জ্বলি মেলি জুই মানে জ্বলিছিলে আৰু সেনেকৈ পিছত শিল ঘঁহাই তেওঁলোকে জুই জ্বলাবলৈ শিকিছিল বা জুই আৱিষ্কাৰ কৰিছিল হয়নে গতিকে জুই আৱিষ্কাৰ যে আৱিষ্কাৰ হ'ল তাৰপিছত আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা গৈছে উত্তৰ লিখিম জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিছিল শীতকালত শৰীৰ গৰম কৰি ৰাখিবলৈ তাপ লৈছিল বনৰীয়া জীৱ-জন্তুৰ পৰা ৰক্ষা পাবলৈ সক্ষম হৈছিল জুইৰ আৱিষ্কাৰ পাছত তেওঁলোকে খাদ্য ৰান্ধি খাবলৈ শিকিছিল লগতে জুইৰ সহায়ত ধাতু গলাই নতুন সঁজুলি প্ৰস্তুত কৰা সম্ভৱ হৈছিল মানে এনেকৈ জুইৰ আৱিষ্কাৰ ফলত তোমালোকে বহুত মানে পৰিৱৰ্তন আনিছিল কেনেকৈ মানুহৰ তাপ মানে শীতকালত গৰম ল'ব পাৰিছিলে হয়নে তাপ ল'ব পাৰিছিলে গৈছে তাৰপিছত বনৰীয়া জীৱ-জন্তুৰ পৰা ৰক্ষা পাবলৈ সক্ষম হৈছিলে য'ত বসবাস কৰিছিলে তাৰপিছতে খাদ্য ৰান্ধি খাবলৈ শিকিছিলে আৰু নতুন সঁজুলিও তেওঁলোকে বনাবলৈ সক্ষম হৈছিলে তাৰপিছত আছে তোমালোকৰ অনুশীলনী 2 দিছে এই অনুশীলনী 2ত কেইটামান প্ৰশ্ন দিছে তোমালোকৰ টোটেল তোমালোকৰ সৰ্বমুঠ 4টা অনুশীলনী দিছে এই পাঠটোত 2 যিটো অনুশীলনী আছে 59 নম্বৰ তোমালোকৰ এই প্ৰশ্নখিনি পাবা এই প্ৰশ্নখিনিৰ উত্তৰবিলাক আমি কৰি লৈছোঁ এতিয়া অনুশীলনী 2 আৰু তোমালোকে যদি তোমালোকৰ এইটো যিহেতু তোমালোকৰ 7 নম্বৰ পাঠ হয় 7 নম্বৰ চেপ্টাৰ তোমালোকৰ ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ ইংৰাজীৰ অসমীয়া সকলোবিলাক সাবজেক্টৰ ওপৰত আমি সুন্দৰকৈ ভিডিঅ' বনাই আলোচনা কৰা ভিডিঅ' দিয়া আছে তোমালোকে চোৱা নাই সেইবিলাক চাবৰ বাবে এইটো ভিডিঅ'ৰ ডিসক্ৰিপশন তাত গৈ চাব পাৰা তাত মই লিংকবিলাক দিম তাত গৈ তোমালোকে ভিডিঅ'বিলাক চাব পাৰিবা ঠিক আছে আৰু ভিডিঅ'বিলাক তোমালোকে যদি কিবা বুজাত অসুবিধা হয় তোমালোকে কমেন্ট কৰিবা নেক্সট টাইম আমি সেইবিলাক ভালকৈ মানে সেইবিলাক আকৌ ভালকৈ বুজাই আমি ভালকৈ আলোচনা কৰিম তোমালোকে ক'লেহে গম পাম হয় নহয় ঠিক আছে বাৰু তাৰপিছত আহিলে 1 নম্বৰ 2 নম্বৰ অনুশীলনীৰ মানে তোমালোকে 1 নম্বৰ প্ৰশ্ন ক আছে মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিল কি কৈছে আমাৰ প্ৰথম অৱস্থাটো মানুহে বনৰীয়া জীৱনত পোহপাল দিয়া নাছিলে প্ৰথম মানে পিছত লাহে লাহে পোহপাল দিবলৈ শিকিলে পোহনীয়া কৰিবলৈ শিকিলে সব বনৰীয়া আছিলে প্ৰথম অৱস্থাত গতিকে মানুহে পোহা প্ৰথম জন্তুবিধ কি আছিল কৈছে কি আছে উত্তৰ মানুহে পোহা প্ৰথম জন্তুবিধ আছিল কুকুৰ কৈছে কুকুৰ মানুহে প্ৰথমে পুহিছিল প্ৰথম অৱস্থাত খ আছে পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল কি কৈছে পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল পশুপালন বা জীৱ-জন্তু পালন কৰিবলৈ শিকিছিলে হেতু কেনেকৈ আৰম্ভ হৈছিল উত্তৰ লিখিম জীৱ-জন্তুৰ ওপৰত বহু বছৰ ধৰি নিৰীক্ষণ কৰি পোহপাল কৰিবলৈ শিকিছিল মানে যেনেকৈ খেতি পথাৰ যেতিয়া আৰম্ভ হৈছিল তেতিয়া কি কৈছিলে বীজবিলাক যেতিয়া ক'ৰবাত পৰে তাৰ পৰা গছ হয় তাৰ পৰা ফল-মূল পৰে হেনেকৈ নিৰীক্ষণ কৰাৰ পিছত মানুহবিলাকে সদায় দেখি মেলি শিকিছিলে মানে ঠিক তেনেকৈ মানে কি হ'ব জীৱ-জন্তুৰ ওপৰত বহু বছৰ ধৰি নিৰীক্ষণ কৰি পোহপাল কৰিবলৈ শিকিছিল কিবা জীৱ-জন্তুবিলাক হয়নে বহুতো পণ্ডিতৰ মতে কুকুৰ আছিল প্ৰথম পোহ মনোৱা জন্তু পাছত লাহে লাহে গৰু ছাগলী ঘোঁৰা আদি জীৱ-জন্তুকো পোহপাল দিবলৈ শিকিছিল এনেদৰে পশুপালন যুগৰ আৰম্ভ হৈছিল পশুপালন যুগ কেনেকৈ আৰম্ভ হৈছিল হৈছে এইটো তাৰপিছত তোমালোকৰ দুই নম্বৰ অনুশীলনী 2 নম্বৰ প্ৰশ্ন কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল কি কৈছে কৃষি খেতি কৰা মানে আৰম্ভণিটো কেনেকৈ হৈছিল আৰু তাৰ বিকাশ কেনেকৈ হৈছিল কি হয় তোমালোকৰ যেতিয়া আদিম মানুহবিলাক প্ৰথম অৱস্থাতেতো কি কৰিছিলে শিকাৰ কৰি হাবি জংঘলৰ মানে ফল-মূল খাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিলে প্ৰথম অৱস্থাৰ পৰা খেতি বা কৃষি তেওঁলোকে কৰা নাছিলে গতিকে সেই কৃষি আৰম্ভণি কেনেকৈ হৈছিল বিকাশ কেনেকৈ হৈছিল সুধিছে তোমালোক উত্তৰ আদিম অৱস্থাত মানুহে যাযাবৰী জীৱন কটাইছিল আৰু শিকাৰ কৰি ফল-মূল খাই জীৱন নিৰ্বাহ কৰিছিল সেই সময়তে তেওঁলোকে লক্ষ্য কৰিছিল যে ফল-মূলৰ গুটিবোৰ যতে পেলাই দিয়া হয় তাতেই পুনৰ গছ গজে আৰু ফলো দিয়ে গুটিৰ পৰা গছ গজা কথাটো জনাৰ পিছত নিজৰ প্ৰয়োজন পূৰাবলৈ গুটি সিঁচিবলৈ লৈছিল আৰু এনেকৈয়ে কৃষিৰ আৰম্ভণি হৈছিল কৈছে কৃষি তেনেকৈ কেনেকৈ আৰম্ভ হ'ল প্ৰথমতে ফল-মূল কি কৈছিলে আমি শিকাৰ কৰি জীৱন নিৰ্বাহ কৰিছিল তাৰপিছত কি কৈছে তেওঁলোকে লক্ষ্য কৰিছিলে যে বহু ফল-মূলৰ গুটিবোৰ য'তে পেলাই দিয়া হয় মাটিত তাতে মানে গছ গজি তাৰ পৰা আকৌ ফল-মূল দিবলৈ আৰম্ভ কৰে হয়নে এতিয়া গুটিৰ পৰা কথা জনাৰ পিছত তেওঁলোকে গুটি সিঁচিবলৈ লৈছিল এনেকৈ কৃষিৰ আৰম্ভণি হৈছিল কৈছে আৰু পেছলৈ স্থায়ীভাৱে বসবাস কৰি লোৱাৰ পাছত এই কৃষি আৰু বেছি বিকাশ হ'বলৈ ধৰে ঠিক আছে তাৰপিছত 3 নম্বৰ অনুশীলনী তোমালোকৰ ইয়াতে চোৱা তোমাৰ 3 নম্বৰ অনুশীলনী আৰু 3 নম্বৰ অনুশীলনী কেইটামান প্ৰশ্ন দিছে তাৰপিছত তোমালোকৰ 4 নম্বৰ অনুশীলনীও এইটো পেজতে আছে তোমালোকৰ
4 নম্বৰ অনুসন্ধান এইটো আছে তোমালোকৰ 61 নম্বৰ পেজত আছে তোমালোকৰ এইটো প্ৰশ্ন এই প্ৰশ্নবিলাক আমি কৰি লৈছো এতিয়া উত্তৰবিলাক কৰি লওঁ এতিয়া 3 নম্বৰ অনুসন্ধান তোমালোকৰ 1 নম্বৰ প্ৰশ্ন আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া গৈছে কোৱা আছে আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে কৈছে আদিম মানুহে কেতিয়াৰ পৰা স্থায়ীভাৱে একেটা জেগাতে বসবাস কৰিবলৈ ল'লে কাৰণ আগতে তেওঁলোক প্ৰথম অৱস্থাত কি মানুহবিলাক ইফালে সিফালে হাবি জংঘল ইফালে তেওঁলোক বসবাস ঘূৰি ফুৰি বসবাস কৰিছিল কিন্তু স্থায়ীভাৱে কেতিয়াবা বসবাস কৰিবলৈ ল'লে সেইটো আছে উত্তৰ হ'ব কৃষি কাৰ্য আৰম্ভ হোৱাৰ পিছতে মানুহে খেতি কৰাৰ ঠাইত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল হয়নে ঠিক আছে তাৰপিছতে বৰ্তমান খ আছে বৰ্তমান সময়তো খাদ্য সংগ্ৰহ আৰু শিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা গৈছে বৰ্তমান সময়ত কি কৰি বৰ্তমান আমাৰ বৰ্তমান সময়তে কি হ'ল আমি গোটেইবিলাকে মানুহ আমি কি কৰোঁ এতিয়া গাঁও পাতি মানে গোটেই মানে যিটো চিভিলাইজ বুলি কয় যে বৰ্তমান সময়ত আমি সভ্য জাতি হিচাপে গোটেই চবফালে চহৰ গাঁও চহৰ আমি নিজে ঘৰ বাৰী সাজি তাতে খেতি কৰি খেতি কি কৰি আমি গোটেইবিলাক সুন্দৰকৈ আমি চব এইবিলাক নিজৰ প্ৰয়োজন বস্তুবিলাক কৰি মিলি আমি ৰান্ধি বাঢ়ি সুন্দৰকৈ আমি সেইবিলাক খাওঁ আৰু যেনেকৈ ভালকৈ ঘৰবিলাকত জীৱন নিৰ্বাহ কৰোঁ হয়নে কিন্তু বৰ্তমান সময়তো খাদ্য সংগ্ৰহ মানে হাবি জংঘলৰ পৰা খাদ্য খেতি নকৰাকৈ হাবি জংঘলৰ পৰা খাদ্য সংগ্ৰহ কৰি চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা গৈছে কিন্তু আমি পাইছিলোঁ পাঠটো তোমালোকৰ মনত আছেনে উত্তৰ হ'ব আন্দামান নিকোবৰ দ্বীপৰ জাৰুৱা জনগোষ্ঠীৰ লোকসকলে এতিয়াও চিকাৰ আৰু খাদ্য সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে তেওঁলোকে কি জনগোষ্ঠীৰ নাম কি হ'ব জাৰুৱা কি কৈছে বৰ্তমান সময়তো খাদ্য সংগ্ৰহ কৰা চিকাৰ জীৱন নিৰ্বাহ কৰা জনগোষ্ঠীৰ নাম কি হ'ব তেওঁলোকে আন্দামান নিকোবৰ দ্বীপৰ জাৰুৱা জনগোষ্ঠীৰ লোকসকলে এতিয়াও চিকাৰ আৰু খাদ্য সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে ঠিক আছে 3 নম্বৰ হ'ল গড় প্ৰশ্ন গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল প্ৰথম অৱস্থাতো গাঁও নাছিলে লাহে লাহে গাঁওবিলাক আহিছে গতিকে সেই গাঁৱৰ আৰম্ভণি কেনেদৰে হৈছিল আদিম অৱস্থাত কি কৈছে আদিম অৱস্থাত যেতিয়া মানুহে খেতি কৰি জীৱ-জন্তুৰ পৰা ৰক্ষা পাবলৈ আদিম অৱস্থাত মানুহে যেতিয়া খেতি কৰি জীৱ-জন্তুৰ পৰা ৰক্ষা পাবলৈ স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল আৰু পোহনীয়া জীৱ-জন্তুবোৰ এঠাইৰ পৰা আন ঠাইলৈ নিবলৈ অসুবিধা হৈছিল তাৰোপৰি পানীৰ অসুবিধাৰ কাৰণে পানীৰ উৎসৰ কাষতে থাকিবলৈ লৈছিল আৰু এনেকৈ গাঁৱৰ আৰম্ভণি হৈছিল গাঁৱৰ আৰম্ভণি কেনে হৈছিল কৈছে যেতিয়া নেকি মানুহবিলাক খেতি বাতি কৰিবলৈ আৰম্ভ কৰিলে জীৱ-জন্তুবিলাক খেতি বাতি কৰাৰ পিছত কি হয় জীৱ-জন্তুৰ পৰা অনিষ্ট কৰিব গতিকে তেওঁলোকৰ অনিষ্টৰ পৰা ৰক্ষা কৰিবলৈ তেওঁলোকে স্থায়ীভাৱে একেটা জেগাতে থাকিবলৈ আৰম্ভ কৰিলে তাৰপৰা পোহনীয়া জীৱ-জন্তুবোৰ কি হয় যেতিয়া মানে জীৱ-জন্তুবিলাক পোহনীয়া পালিবলৈ আৰম্ভ কৰিলে তেতিয়া সেইবিলাকো এঠাইৰ পৰা আন ঠাইলৈ লৈ গ'বলৈ অসুবিধা হ'ল তেওঁলোকে স্থায়ীভাৱে থাকিবলৈ আৰম্ভ কৰিলে আৰু তাৰোপৰি তেওঁলোকে পানী যিহেতুকে বৰ্তমান সময়ৰ কাৰণে আমাৰ টিউবৱেল বা কিবা মটৰ চিষ্টেম নাছিলে সেই সময়ত হয়নে গতিকে সেই সময়ত তেওঁলোকে নদী বা কিবা য'ত নেকি জলাশয় আছে সেইবিলাকৰ পৰা পানী সংগ্ৰহ কৰিয়ে য'ত নেকি পানীৰ উৎস বা য'ত পানী পায় তাতে স্থায়ীভাৱে বসবাস কৰি লোৱাৰ পিছতে এনেকৈ লাহে লাহে কি হ'ল গাঁৱৰ আৰম্ভণি হৈছিলে কৈছে বুজিব পাৰিছানে ঠিক আছে তোমালোকে বুজি পাই তোমালোকৰ নিজৰ মতে লিখি যাবা সুন্দৰ হ'ব ঘ আছে তোমাৰ পিছতে মানুহে প্ৰথমে কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল এটা কি কৈছে মানুহে কেনেধৰণৰ পাত্ৰ প্ৰথমে ব্যৱহাৰ কৰিছিল পাত্ৰ মানে বুজি পাইছানে যিবিলাক যে পাত্ৰ আমি বৰ্তমান ব্যৱহাৰ কৰোঁ বিভিন্ন পাত্ৰ আমি খোৱা বোৱাৰ কাৰণে বা বিভিন্ন কামত আমি যেন পাত্ৰ ব্যৱহাৰ কৰোঁ ন সেই পাত্ৰবিলাক মানে প্ৰথম অৱস্থাত মানুহে কেনেকুৱা ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল হৈছে উত্তৰ মানুহে প্ৰথমে গছৰ পাত বাঁহ আদিৰে গছৰ পাত আৰু বাঁহ আদিৰ ওপৰত মাটি লেপি পাত্ৰ তৈয়াৰ কৰিছিল চোৱা কি হৈছে গছৰ পাত বাঁহ আদিৰ ওপৰত মাটি লেপি লৈছিলে তাৰ ওপৰতে পাত্ৰ তৈয়াৰ কৰিছে আৰু খাদ্য প্ৰস্তুত কৰিবলৈ মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিলে গতিকে প্ৰথম অৱস্থাত তেওঁলোকে কি মাটিৰ পাত্ৰ আৰু গছ পাত বা বাঁহৰ পৰা তৈয়াৰী মাটিৰ পাত্ৰ প্ৰথমতে ব্যৱহাৰ কৰিছিল হয়নে তাৰপিছতে আছে চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল চকা মানে চকা জাতীয় যিটো ৰাউণ্ড চাৰ্কুল যিটো চকা হয় সেই চকাটো হুইল যিটো নেকি সেই চকা ব্যৱহাৰ কৰাৰ পাছত আদিম মানুহৰ জীৱনলৈ কেনেকুৱা প্ৰভাৱ পেলাইছিল উত্তৰ হ'ব চকাৰ ব্যৱহাৰ কৰি মাটিৰ পাত্ৰসমূহ মসৃণকৈ তৈয়াৰ কৰিব পাৰিছিল তোমালোকে যিবিলাক কুমাৰ যিবিলাক মাটিৰ বাচন যে বনায় তোমালোকে দেখিছানে কোনোবা যিবিলাক এটা ৰাউণ্ডকৈ চাৰ্কুলত থাকে চকা এটা ঘূৰাই মিলি তাতে যে এই তোমালোকৰ এই কলহ বা তোমালোকৰ মাটিৰ চাকি এইবিলাক বনাই তোমালোকে দেখিছে চাগে সুন্দৰকৈ গতিকে চকাৰ ব্যৱহাৰ ফলতে কি কৈছে মাটিৰ পাত্ৰ যিহেতুকে আদিম অৱস্থাত মাটিৰ পাত্ৰ মানুহে ব্যৱহাৰ কৰিছিলে সেই মাটিৰ পাত্ৰবিলাক কি মসৃণ ধুনীয়া হ'ল শীতল হ'ল আৰু তাৰপিছত চকাৰ ব্যৱহাৰ কৰি
বস্তুৰ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত আৰু যাতায়াতৰ ক্ষেত্ৰত সুবিধা হৈছিল ইয়াৰ ফলত মানুহৰ কষ্ট বহু পৰিমাণে লাঘৱ হৈছিল গৈছে তাৰপিছত আহে তোমালোকৰ 4 নম্বৰ দহনিলে 4 নম্বৰ দহনিলে তোমাৰ তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া গৈছে 1 নম্বৰ আছে তোমালোকৰ প্ৰশ্ন আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল বিনিময় মানে বুজি পাইছানে বিনিময় মানে মই তোমাক কিবা এটা দিলো তাৰ বিনিময়ত তুমি মোক কিবা দিলা সেইটো হৈছে বিনিময় মানে বস্তুৰ বিনিময়ত বস্তু আগতে আদিম অৱস্থাত বিনিময় প্ৰথা যেতিয়া টকা পইচা বা মুদ্ৰাৰ সৃষ্টি হোৱা নাছিলে তেতিয়া কি হৈছিল বিনিময় প্ৰথা চলিছে মানে সাপোজ মোৰ ওচৰত কিবা এটা আছে অলপ বেছি পৰিমাণে আছে মোক প্ৰয়োজন নহয় আৰু বেলেগ এটা বস্তু মোৰ প্ৰয়োজন যেটো আনৰ ওচৰত আছে মানে তাৰ হেতু মোৰ বস্তুটো তাক দেখাও দি তাৰ পৰা মই বস্তু কিবা ললো হেতু হৈছে বিনিময় প্ৰথা হয়নে হে আজিকালি বিনিময় হিচাপে টকা পইচা দিও আৰু তাৰ বিনিময়ত আমি কি কৰো কিবা বস্তু আমি লৈ লওঁ কিন্তু আদিম লোকৰ মাজত বিনিময় আৰম্ভ কেনেদৰে হৈছিল ধৰিছে উত্তৰ যেতিয়া মানুহে অধিক খাদ্য বা সামগ্ৰী উৎপাদন কৰিলে তেতিয়া তেওঁলোকে সেইবোৰ আন লোকৰ সৈতে অন্যান্য বস্তুৰ বিনিময়ত দিছিল এইভাবে বিনিময় প্ৰথা আৰম্ভণি হৈছিল কৈছে তাৰপিছত আহিল 2 নম্বৰ প্ৰশ্ন অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰৰ কিদৰে গঢ়ি উঠিছিল মানে অতীতত প্ৰথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে বাণিজ্য কেন্দ্ৰ মানে য'ত নেকি ব্যৱসায় বাণিজ্য চলে বজাৰ সমাৰ ধৰি লওক এনেকুৱা সেই বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল হৈছে উত্তৰ হ'ব বিনিময় ব্যৱস্থাৰ ফলত মানুহে কোনো নিৰ্দিষ্ট স্থানত সামগ্ৰী লেনদেন কৰিবলৈ যাব লগা হয় কি হৈছে বিনিময় ব্যৱস্থাৰ ফলত মানুহে কোনো নিৰ্দিষ্ট স্থানতে মানুহবিলাকে আদান প্ৰদান বিনিময় কৰিব হয়নে স্থান সামগ্ৰী লেনদেন কৰিবলৈ যাব লগা হয় এই স্থানসমূহে কালক্ৰমে বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি উঠে গৈছে তাৰপিছত 3 নম্বৰ প্ৰশ্ন আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা কি কৈছে আদিম যুগৰ অৱশিষ্ট মানে আদিম যুগৰ যি অৱশিষ্ট বা আদিম যুগৰ মানুহবিলাকে যে তাত বসবাস কৰে তাৰ কিছুমান অৱশিষ্ট মানে তেতিয়া আমি কি ক'ব লাগিব তাৰ সাক্ষী প্ৰমাণ হিচাপে অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম ক'ব দিছে উত্তৰ হ'ব ভাৰতত আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা কেইখনমান ঠাই হৈছে মিৰ্জাপুৰ য'ত উত্তৰ প্ৰদেশ আছে বেলান উপত্যকা উত্তৰ প্ৰদেশ বাগুৰ ৰাজস্থান বুৰঝুম কাশ্মীৰ আদি ঠিক আছে ইয়াৰে তোমালোকৰ যিবিলাক অনুশীলনী প্ৰশ্ন আছিলে সেই প্ৰশ্নবিলাক সকলোবিলাক প্ৰশ্ন উত্তৰবিলাক আজি আমি ইউটিউবত কৰিলো ইয়াৰ উপৰিও তোমালোকৰ আৰু বেলেগ ধৰণৰ যে প্ৰশ্ন উত্তৰ তোমালোকৰ লাগে পাঠবিলাক বেলেগ ধৰণে তোমালোকে আলোচনা কৰাটো বিচাৰা তেনেহলে কমেন্ট কৰিবা আৰু তোমালোকে যদি এই ভিডিঅ'বিলাক তোমালোকৰ সহায় হৈছে বুলি ভাবিছা তোমালোকে যদি ভাল পাইছা তোমালোকে প্লিজ এটা লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ঠিক আছে আৰু কোনোবাই নতুনকৈ আহে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু লাষ্টত কোৱা তোমালোকক মানে যিকোনো তোমালোকৰ ভিডিঅ' লাগে কেনেকুৱা কি পাইছা তোমালোকে বিন্দাস কমেন্ট কৰিবা মই তোমালোকৰ কমেন্টবিলাক চাম আৰু নেক্সট ভিডিঅ'ত আমি সেইবিলাক সুন্দৰকৈ আলোচনা কৰি যাম ঠিক আছে থ্যাংক ইউ